মই সেইকাৰণে খবৰ পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে মই লগলগে ইয়ালৈ আহিছোঁ আৰু গোটেইখিনি বস্তু এটা চাই লওঁ যিখিনি ইয়াত ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তাৰ ক্ষয়ক্ষতিৰ হিচাপ লৈ আছে আৰু ক্ষয়ক্ষতিখিনি আমি চৰকাৰে নিশ্চয়কৈ দায়িত্ব ল'ব লাগিব সেইখিনি হিচাপ কৰি আছে কিন্তু কেনেকৈ হ'বলৈ পালে এই কথাটো চাব লাগিব এতিয়া প্ৰিলিমিনাৰী যেটো ৰিপৰ্ট আহিছে এইটোৱে আছিলে যে এনেকুৱা ধৰণৰ সাৰ্চ প্ৰটেকশ্যন সিস্টেমটো নথকা কাৰণেই আগতে হৈছিল আৰু তাৰ কাৰণে ইয়াতে এটা ট্যাঙ্ক বনোৱা হৈছিল যেটো প্ৰেছাৰটো কন্ট্ৰোল কৰিবৰ কাৰণে হেতু অহাকালিৰ পৰা কমিশন কৰাৰ কথা আছিল কিন্তু আজি পাৱাৰ ইন্টাৰাপ্ট হোৱাৰ কাৰণে তাত প্ৰেছাৰ ক্ৰিয়েট হোৱা বুলি প্ৰিলিমিনাৰী ৰিপৰ্টত মোক কৈছে মই গোটেই বস্তুটো চাই লওঁ আৰু বিভাগীয় বিষয়াসকলৰ লগত কথাও পাতি লওঁ কৰবাত কাৰোবাৰ যদি গাফিলতি আছে সেই ব্যৱস্থাও হ'ব কিন্তু প্ৰথম কথা হ'ল যে গোটেই ব্যৱস্থাটো কি হৈছে মই এবাৰ জানি লওঁ আৰু যিসকল ব্যক্তি ইয়াত ক্ষতিগ্ৰস্ত হৈছে যিকেইটা পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সেইখিনিও ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা জিলা প্ৰশাসনে তাৰ ক্ষয়ক্ষতিৰ বুজ লৈছে আৰু তাৰ ওপৰতো ব্যৱস্থা চৰকাৰে কৰিব কথাটো এইটোৱে যে এনেকুৱা ধৰণৰ যেতিয়া লাৰ্জ স্কেলত ডাঙৰ ৱাটাৰ ছাপ্লাই স্কিম হয় তাত বিভিন্ন ধৰণৰ প্ৰথম অৱস্থাত খুঁটিনাটি থাকিব এনেকুৱা নহয় যে একেবাৰে নাথাকিব কিন্তু কৰবাত যদি কাৰোবাৰ গাফিলতি আছে এই কথাটো চাম যদি টেকনিক্যাল কিবা ফল্ট হৈছিল যেনেকৈ আগৰবাৰ হোৱাৰ পিছতে IITৰ এক্সপাৰ্টে এটা কথা কৈছিল যে সাৰ্চ প্ৰটেকশ্যন কৰিবৰ কাৰণে তাত ট্যাঙ্ক বনাব লাগে তেওঁলোকৰ এডভাইস মতে সেই ট্যাঙ্ক বনোৱা হৈছিল সেই ট্যাঙ্কটো ইতিমধ্যে কমিশন অহাকালিৰ পৰা হ'ব কথা আছিল আৰু তাৰ কাৰণে 3 দিনৰ পানী বন্ধৰ নটিছো দিছিল যে 3 দিন আমি পানী বন্ধ ৰাখি হেতু কৰিম কিন্তু সেই কামটো কৰাৰ আগতে আজি পাৱাৰ ইন্টাৰাপ্টৰ কাৰণে প্ৰেছাৰ ক্ৰিয়েট হোৱা বুলি কৈছে গোটেই কথাটো চাব লাগিব আৰু যদি কৰবাত ইনষ্টলেশ্যনত ক'ৰবাত ভুল আছে কাৰোবাৰ গাফিলতি আছে সেই কথাবিলাক মই চাব লাগিব আৰু সেই কথাখিনি চাবৰ কাৰণে মোক অলপমান সময় লাগিব এতিয়া ইমিডিয়েট যেটো অসুবিধা হৈছে সেই অসুবিধাখিনি কেনেকৈ দূৰ কৰিব পাৰোঁ সেই ব্যৱস্থাতে মই কৰি আছোঁ কথাটো এনেকুৱা যে এইটোতো জল বৰ্ড একদম অফিচৰ কাষতে হৈছে গতিকে আগতে যেটো ঘটনা হ'ল তাৰ কাৰণে IIT এটা ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টৰ ওপৰতে কাম কৰিছে কাৰণ সেইবাৰ যেতিয়া ঘটনাটো ঘটিছিল কিয় হৈছিল বা তাত ইনষ্টলেশ্যনত কিবা ডিফেক্ট আছিল নে সেই কথাটো চোৱাৰ পিছতে এই সাৰ্চ প্ৰটেকশ্যন ট্যাঙ্ক লগাবলৈকে এডভাইস দিয়া হৈছিল কিন্তু সেই কামটো ইনষ্টল হোৱাৰ আগতে এই ঘটনাটো ঘটিছে গতিকে যেটো ঘটিছিল তাৰ ওপৰতো চৰকাৰে লগলগ ব্যৱস্থা লৈ তাৰ IITক সেই এক্সপাৰ্টক দিয়া হৈছিল আৰু এক্সপাৰ্ট ৰিপৰ্ট মতে কৰা হৈছে এতিয়াও কৰবাত কি ফল্ট আছে মই চাম কিন্তু একে আখাৰে ক'ব নোৱাৰি নিশ্চয়কৈ এনেকুৱা ঘটনা সকলোৰে কাৰণে উদ্বেগজনক চিন্তাজনক বিশেষকৈ ৰাজহুৱা জীৱনত যেতিয়া এনেকুৱা 5-6টা ফেমিলিৰ ক্ষতি হয় সেইটো সঁচাকৈ চিন্তনীয় সৌভাগ্যবশতঃ যে কোনো মানুহৰ হানি হোৱা বা ক্ষতি তেনেকুৱা হোৱা নাই ঘৰ যিখিনি ভাঙিছে সেইখিনি আমি নিশ্চয়কৈ চৰকাৰৰ ফালৰ পৰা সেই ব্যৱস্থাটো চাম এই ধৰণৰ কথাটো কোনেও ক'ব নোৱাৰে এইবিলাক এটা টেকনিক্যাল কথা ইয়াত আৰু নহয় বুলি কোনেও ক'ব নোৱাৰে কিন্তু যেনেকৈ প্ৰথমবাৰ হোৱাৰ লগে লগে আমি IITক এটা ৰিপৰ্ট দিব দিছিলোঁ IITয়ে ৰিপৰ্ট দিছিলে যে এইটো প্ৰেছাৰ কণ্ট্ৰোল কৰিবৰ কাৰণে এইটো কৰিব লাগে সেই কামটো আমি কৰিছোঁ এতিয়া এই ঘটনাটো হোৱাৰ পিছতো যদি অভিজ্ঞ লোকৰ কিবা পৰামৰ্শ থাকে সেই পৰামৰ্শ চৰকাৰে মানিব লাগিব আমি কৰিব লাগিব কিন্তু একে আখাৰে ময়ো ক'ব নোৱাৰোঁ যে এইটো নহ'বই যেহেতু হ'বই নোৱাৰে এনেকুৱা হ'ব নোৱাৰে গতিকে মই গোটেই ব্যৱস্থাটো চাম আৰু যেতিয়া মই নতুনকৈ দায়িত্ব লৈছোঁ কেনেকৈ ক'ত কি অসুবিধা আছে আগৰ ইনষ্টলেশ্যনতো কিবা অসুবিধা আছিল নেকি কৰবাত গাফিলতি আছে নেকি বা ক'ৰবাত ল' কোৱালিটিৰ বস্তু ইনষ্টল হৈছে নেকি এই গোটেই কথাখিনি চাব লাগিব আৰু তাৰ কাৰণে যেটো ব্যৱস্থা এই ব্যৱস্থাখিনি মই বিভাগীয় মন্ত্ৰী হিচাপে মই কৰিব লাগিব আৰু মই নকৰালৈকে ইয়াত একো মই ক'ব পৰা নাই